আজি 19 নৱেম্বৰ আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আমাৰ বিদ্যালয়ৰ কাষৰে এটি চাপৰি ভেকেলি চাপৰি তাত আমি অন্ধবিশ্বাস কুসংস্কাৰ আৰু বাল্য বিবাহৰ বিৰুদ্ধে এক সজাগতামূলক কাৰ্যসূচী হাতত লৈছোঁ। বিদ্যালয়ৰ অধ্যক্ষ সন্মানীয় ৰাজীৱ কুমাৰ বৰুৱা ছাৰৰ নেতৃত্বত আমাৰ বিদ্যালয়ৰ 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে এটা সুন্দৰ পদক্ষেপ হাতত লৈছে যে আমাৰ মিচিং সমাজত দেখা পোৱা যায় যে বিশেষকৈ বাল্য বিবাহে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে। অন্ধবিশ্বাস কুসংস্কাৰ আছে, এইসমূহ যাতে আঁতৰ হয় তাৰ বাবে বিদ্যালয়ৰ তৰফৰ পৰা এটা পদক্ষেপ লোৱা হৈছে। আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমাৰ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই পদক্ষেপ লৈছে বিদ্যালয়ৰ উদ্যোগত, আৰু আমি আশা কৰিছোঁ এই কাৰ্যসূচীৰ দ্বাৰাই আমাৰ সমাজত থকা এই অন্ধবিশ্বাস কুসংস্কাৰ আৰু বাল্য বিবাহ কিছু পৰিমাণে হ'লেও লাঘৱ হ'ব। আমি চেষ্টা কৰিছোঁ যাতে এই সজাগতামূলক কাৰ্যসূচীয়ে আমাৰ অঞ্চলটোলৈ এটা পোহৰৰ বাট দেখুৱাব আৰু এই পোহৰৰ বাটেই অঞ্চলটোলৈ শিক্ষাৰ লগতে অন্যান্য যিবোৰ আগবাঢ়িবলগীয়া আমাৰ ব্যৱস্থা আছে সেইসমূহত আমি আগবাঢ়ি গৈ এই কুসংস্কাৰ অন্ধবিশ্বাস আৰু বাল্য বিবাহ আমি মুক্ত কৰিম। আৰু ইয়াৰ প্ৰতিশ্ৰুতিয়ে আমি আজি আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা প্ৰথম পদক্ষেপ হিচাপে বিদ্যালয়ৰ কাষৰ এটি ব্ৰহ্মপুত্ৰৰ উল্লেখযোগ্য চাপৰি ভেকেলি চাপৰিলৈ আমি কাৰ্যসূচী হাতত লৈছোঁ। এতিয়া আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ নাও ৰেডি হৈ আছে। আমাৰ নাৱেৰে পাৰ হৈ আমি সৌ নিলগত থকা সৌ চাপৰিটোলৈ আমি যাম আৰু তাতেই আমাৰ বছৰজোৰা এই কাৰ্যসূচীৰ প্ৰথম শুভাৰম্ভণি কৰিব। আৰু এই প্ৰথম শুভাৰম্ভণিত আমাৰ বিদ্যালয়ৰ অধ্যক্ষ ছাৰ আছে, আমি তাতে গৈ উদ্বোধন কৰি বছৰজোৰা কাৰ্যসূচী আমি সম্পন্ন কৰিম। থেংক ইউ। এয়া আমাৰ একদম চাইলেণ্ট ৰেলী, আমি কোনো শ্লোগান নিদিওঁ। আমাৰ শ্লোগানটো লিখি থোৱাই আছে যে অন্ধবিশ্বাস কুসংস্কাৰ আৰু বাল্য বিবাহৰ বিৰুদ্ধে আমাৰ সজাগতা অনুষ্ঠান। আমাৰ চাইলেণ্ট কিন্তু শ্লোগান ইজ ৰিটেন ইন দ্য বেনাৰ লিখি থোৱা আছে। তো আমাৰ চব কি সুন্দৰ এটা কুসংস্কাৰ আৰু অন্ধবিশ্বাস লগতে বাল্য বিবাহৰ দৰে সমস্যাসমূহ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলসমূহত দেখা পোৱা যায়। এই সমস্যাসমূহ বিশেষকৈ অসমৰ মিচিং অঞ্চলসমূহত দেখা পোৱা যায়। মিচিং অঞ্চলসমূহতে বেছি পৰিমাণে দেখা পোৱা যায়, কাৰণ মিচিং অঞ্চলসমূহত শিক্ষিত লোকৰ অভাৱ আছে, অৰ্থনৈতিকৰ অভাৱ আছে। সেই সকলোবোৰৰ ফলত মিচিং অঞ্চলসমূহত বিশেষভাৱে বাল্য বিবাহ আৰু কুসংস্কাৰ দেখা পোৱা যায়। মই আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ হিচাপে সেই সমস্যাসমূহ আমাৰ অঞ্চলৰ পৰা দূৰ কৰিবলৈ প্ৰচেষ্টা হাতত লৈছোঁ আৰু আপোনালোক সকলোৱে সহায় সহযোগিতা কৰিব বুলি আশা থাকিল। ধন্যবাদ। যোৰহাট জিলা নৱভাৰত সাক্ষৰতা অভিযানৰ অধীনত আন্তৰ্জাতিক সাক্ষৰতা দিৱসৰ উপলক্ষে আজি সপ্তাহজোৰা কাৰ্যসূচীৰ আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয় এক ৰেলী আয়োজন কৰিছে। এয়া প্লে কাৰ্ডবোৰ দেখুৱাই দিয়া। আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এয়া কলবাৰী গাঁৱৰ ৰাইজৰ সজাগ কৰিবৰ বাবে এক শোভাযাত্ৰা আয়োজন কৰিছে। এই আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱভাৰতৰ সাক্ষৰতা অভিযান কাৰ্যসূচীৰ লগত সংগতি ৰাখি চাইকেল ৰেলী ওলাইছে, এক সজাগতা অনুষ্ঠান। সমগ্ৰ ভাৰতত যাতে সকলো শিক্ষিত হয় তাৰ এক কাৰ্যসূচী নৱভাৰতৰ সাক্ষৰতা অভিযান আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয় এয়া চাইকেল ৰেলী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বৰ্ণালী দলে। মই আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী। আজি মায়ে ইংৰাজীত পঢ়িবলৈ ওলাইছে। The wheat and the leaves, coming little leaves, said the wind one day, coming over the mat, drown, ride me and play, put on the your dress of red and gold, summary in gun and the dice drew cold.